নমস্কাৰ সকলোকে নিবেদিতা দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কেইবাদিনো হ'ল ভিডিঅ' দিয়াই নাই আৰু এইফালে আমাৰ হুলিবুঢ়ীয়ে একদম নতুন বেল মাৰিছে দেই। আজি এই নতুন বেল এপাত আনি দিলোঁ, মাৰিছে। আৰু আমি আজি গোটেইকেইজনী ওলাইছোঁ, ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমাৰ গুণগুণ আৰু মুনুকণ ওলাইছে। আজি এফালে যাওঁ, এফালে মানে কি আৰু আমাৰ কৈ দিওঁ আৰু আমাৰ আজি জয়মতী নাটক কৰা এনেই প্ৰীতিভোজ এটা খাবলৈ লৈছোঁ। ইমানকেইদিন আৰু জয়মতীকে লাগি থাকিলোঁ, আজি আৰু সকলোৱে মিলি পেলাই প্ৰীতিভোজ এটা খাওঁ, আহিবি বুলি ক'লে। আৰু মই এফালে গ'লোঁ, আহি পাই অকণমান দেৰিয়ে হ'ল। এতিয়া যাবলৈ লৈছোঁ, ইহঁতকেইজনী এয়া জপনা লগাইছে। এইফালে আমাৰ চোতালতে আমাৰ নবৌয়ে ছাগলী এৰাল দি ৰাখিছে আৰু জপনাখন মাৰি থৈ নগ'লে পোৱালি ওলাই যাব। আৰু এইফালে আমাৰ দেহা একদম ধুনীয়াকৈ ওলাই লৈছে আৰু দাঁত এটা আৰু এটা লৰি আছে দেই। এইটো হ'ব, দাঁত লৰাই দেখাই আছে। তাৰপিছত এতিয়া বোলো যাওঁ, আপোনালোককো লগত লৈ যাওঁ তালৈ, সেইবুলি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু একদম এই ভিডিঅ'টো আৰম্ভ কৰি থাকোঁতে সিফালৰ পৰা ফোন আহিছে দেই, ফোনটো ৰিচিভ কৰি লওঁ ৰ'ব। আৰু এইফালে আহি পাই দেখিছোঁ আমাৰ পূৰা ৰাইজ বহি আছে আৰু বনাই আছে, ধুনীয়াকৈ বনায়ো আছে, বহি আছে। প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে একদম ধুনীয়াকৈ বনাই মেলি বহি আছে, ইফালে পাতিও ৰাখিছে কিবা। আৰু এইফালে আমাৰ এইবিলাক মানে এই যি টি হৈ আছে আৰু দেই, খেলেং মেলেং মানে। আৰু এইটো আৰু আমাৰ সদায় ব্যৱহাৰ কৰি থকা নহয় যে ৰুমটো, এনেই আৰু অকণমান আমাৰ আজি বনাবৰ কাৰণে। আৰু এইফালে বনাইছে জলকীয়া ভাজিয়া, মাছ আৰু আছে এইফালে দালি, একদম মানে সকলো বনাই ৰেডি হ'লেই। আৰু এইফালে হাঁহৰ মাংস, ৱাও কালাৰ কি ধুনীয়া। তাৰপিছত আৰু আছে এইফালে টিঙত মাছ আৰু বিলাহীৰ আঞ্জা। ৱাও, খোৱাহে কথা আৰু এতিয়া। খানা ভাল লাগিছে? খানা কেনেকুৱা? মস্তি খানা খাইছোঁ জয়মতী নাটক পৰা। আজি শেহতীয়াকৈ হ'লেও খাইছোঁ আৰু পৰা দুসপ্তাহ হৈ গ'ল ন, নাটক কৰা দুসপ্তাহ হ'ল। দুসপ্তাহৰ পিছতহে আজি খানা খাবলৈ সুবিধা পাইছোঁ। চাউদাং বৰুৱা মা কণ কেনেকুৱা হৈছে খাবলৈ? খাবলৈ বৰ ধুনীয়া হৈছে। খানাখিনি ইমান আগ্ৰহে কৰিলে, এপাহে খানাটো উলিয়ালে, সঁচাই ভাল হৈছে। মাংস বৰ বঢ়িয়া হৈছে, জ্বলা ভাজি বঢ়িয়া হৈছে। কেনেকুৱা সোণতৰা? আমাৰ নাটকৰ নামে মাতিছোঁ সোণতৰা। পোৱালি আহিছেহে, বহিবলৈ পাইছেহি বেচেৰা ইমান দূৰত। কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে। এইফালে আমাৰ পলৱী বাই দি আছে। কেনেকুৱা লাগিছে খাবলৈ? ভাল লাগিছে। লোকে খাই আছে, বনালেও এতিয়া আকৌ এফালে তিয়ঁহ চাটনি বনাই আছে। লাগি আছোঁ আৰু পূৰা চাবা। এইফালে আমাৰ দেউতাহঁতি বহিছেহিয়ে খাবলৈ, বেলেগ একো পোৱাই নাই, মাছ মাংস পোৱাই নাই। সজাই লওক ন, সজাই লওক কৈছে নহয়। কোনে আহি বহিছেহিহে আৰু এয়া দিবলৈ লৈছে জ্বলা ভাজি। এইফালে মাংস দিবলৈ লাইন পাতি ৰখি আছে, এইফালে আচাৰ। আৰু খানা পিনা খাই ঘৰলৈ আহিলোঁ। আৰু মনুকণে দেহাৰ কাৰণে বনাইছে কিবা এটা, আৰু বোলে আজি বোলে তাই বোলে হাতেৰেই বনাই দিব দেহাৰ কাৰণে, চুলিত মৰা কিবা বনাইছে বোলে। এয়া বনাই আছে ধুনীয়াকৈ, তাই চিলাই আছে। আৰু কি হ'ব নাজানো আৰু কেনেকুৱা কি বনাব, মুঠতে তাই বনাই আছে। মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাবলৈ বুলি। আৰু তাই বনাই হৈ লওক, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাম দেই। আৰু অৱশেষত বনালে এইডাল চুলিত মৰা বোলে ৰিবন নে ক্লিপ কিবা লগাই দিব। আৰু ইয়াতে ক্লিপ লগাই পেলাই দেহাইতো এনেকৈ পিন্ধিলেই, এবাৰ চুলিত লগালেই এইডাল। ইমান ধুনীয়া লাগিছে, পখিলা ষ্টাইলত কৰি দিছে। আৰু এইফালে কিবা কিবি মণিগুটি কেইটামানো দি দিছে। আৰু এয়া একদম ধুনীয়াকৈ। আৰু এই দুটা বনাই থৈছে, ইয়াত বোলে ৰিবন লগাই পেলাই এনেকৈ চুলিত মৰা কৰি দিব। ক্লিপো লগাব পাৰে বোলে, তথাপিতো ৰিবন দি পেলাই চুলিত মৰা বনাই দিব বুলি কৈছে। আৰু এয়া কিমান ধুনীয়াকৈ বনাই দিছে চাওকচোন। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু কওকচোন আপোনালোকে? ইমান ধুনীয়া লাগিছে দেখিবলৈ। ইমান ধুনীয়া লাগিছে, ক'ব দেই কেনেকুৱা বনাইছে। এইফালে এইটো দেখিবলৈ পাইছেনে? এটা কণী। আৰু এই কণীটোৰ আকৃতিটো চাওকচোন,
এনেকুৱা আকৃতি কণী আগফালডোখৰ কেনেকুৱা আগডোখৰ কেনেকুৱা এইডোখৰ মানে কিবা গোটা এইবোৰ বেলেগ টাইপৰ কিন্তু দেখি পাইছেনে আপোনালোকে ধৰিব পাৰিছে নাই বাৰু কি হিচাপত এইটো এনেকুৱা হ'ল অ' এইফালেতো এইখিনি গোটেইখিনি একদম মানে হেৰিয়ে এইকেইদিন একদম পূৰা আমাৰ মুনুকনে বনাই বনাই খুৱাইছে আৰু মই পূৰা আৰামত খাইছোঁ আৰু মুটকি হৈ যাম এতিয়া একদম পূৰা খাইছোঁ আৰু তাই বনাই আছে তাই মানে কি আৰু ধৰা ইটো সিটো বনাই মেলি দিছে মই ভাজিকণ বনাওঁ দিয়া এনেকৈও কয় আৰু ভালেই পাইছোঁ মই অকণমান তাই শিকাও হৈছে আৰু মানে ধুনীয়াকৈ বনায়ো খায়ো ভাল লাগে আৰু সদায় নিজে বনোৱা খাবলৈ ভাল নালাগে সেইকাৰণে তাইও বনায় ময়ো বনাওঁ আৰু তাই এইকেইদিন বেছিকৈ তায়ে বনাইছে আৰু কলেজ যেতিয়া হ'ব আৰু তেতিয়াতো আৰু নোৱাৰেই আৰু এইবিলাক বনোৱা মেলা আৰুতো এনেও আঁতৰিবই লাগিব কেতিয়াবাহে কমকৈ নিজৰ কাৰণে কিবা এটা বনাব লাগিব আৰু ইভাগেতো সিহঁতক স্কুল থাকিলে বা আগতে স্কুল থাকিলে এতিয়াতো নতুনকৈ স্কুলত কলেজত যাব আৰু এতিয়াতো আৰু পাকঘৰত আকৌ সোমাবলৈ দিয়া নহয় আৰু ময়ে বনাব লাগিব তথাপিতো এইকেইদিন একদম নাই যে কলেজ সেইটো কাৰণে ধুনীয়াকৈ বনাই লৈছে পূৰা হেঁপাহ তোলাই ময়ো খাই লৈছোঁ আৰু বছৰটোৰ কাৰণে আকৌ বছৰটোৰ কাৰণে আকৌ নিদিওঁ আৰু ইমানখিনি পাকঘৰত সোমাবলৈ ইমান নিদিওঁ আৰু সিহঁতক কৰিব আৰু এটা দুটা কাম নকৰাকৈও নাথাকে কৰিব কিন্তু আৰু সেইবুলি এতিয়া যেনেকৈ বনাই আছে সদায় বা ইটো সিটো লাগি মেলি দিছে তেতিয়া আৰু ইমান এটা নিদিওঁ তেতিয়া পঢ়িবও লাগিব সেইকাৰণে এইকেইদিন অকণমান নাই কাৰণে অকণমান দি দিছোঁ আৰু মই পূৰা আৰাম লৈছোঁ আৰু তাই বনাই আছে এতিয়া মাছ ককাকে দি পঠিয়াইছে অথনি বৰালি মাছ দেউতাকৰ হাতত মাছ জাল পাতিছিলে বোলে মাছ পালে আৰু আমালৈ এটা বৰালি মাছ দি পঠিয়াইছে সৰুৱে বাৰু সৰু হ'লেও ডাঙৰ হ'লেও নাতিনীয়া সদৰলৈ মৰম আৰু দি পঠাইছে আৰু এয়া ধুনীয়াকৈ মুনুকনে বনাই আছে আৰু বনি আছে এইফালে আলু দিয়া হৈয়ে গৈছে আৰু বিলাহী একদম পূৰা ধুনীয়াকৈ হৈ গৈছে আৰু আমাৰ ৰান্ধনি হৈছে মুনুকন এইকেইদিন খুব মজা লৈছোঁ খোৱাৰ একদম আমাৰ মুনুকনে পূৰা বনাইছে খুব মজা লৈছোঁ মই কৈছোঁ নহয় আজি আমাৰ ঘৰত বনিব বৰালি মাছ একদম বিলাহীৰ লগত বৰালি মাছ সাধাৰণতে আমাৰ ঔটেঙাৰ লগত বেছি টেষ্টি হয় কিন্তু উপায় নাই ঔটেঙা নাই আজি আমাৰ বিলাহীৰ লগতে বনিব এইফালে অকণমান আলু এইফালে বিলাহী আৰু এইফালে হৈছে মাছ বৰালি মাছ সৰু বৰ বেছি ডাঙৰ নহয় দেউতাই পাইছিলে জালত আৰু দি পঠিয়ালে এয়া কেনেকুৱা ধুনীয়া গোন্ধ আহিছে মাছ একদম বৰালি মাছ এনেকৈ বনাই দিছে আৰু আমাৰ মুনুকনে খাবা আৰু আজি কেনেকুৱা ধুনীয়া গোন্ধ আহিছে নহয় খাই ভাল লাগিব মুনু বাহা ভাতটো খাই দিওঁ গৰমে গৰমে ভাতটো খাই লওঁ আৰু এনেকুৱাই ধুনীয়া গোন্ধাইছে নহয় মুখৰ লোভৰ পানী পৰি গৈছেগৈ মুনু ভাতটো খাওঁ লাগি গৈছে ভাতটো খাই লওঁ